আমি দেখা পাইছো আৰু সেইকাৰণে আমাক সজাগ হ'ব লাগিব, আমাক সাৱধান হ'ব লাগিব যে আকৌ আমি নিজৰ মাজত আমি বিভ্ৰান্তি হ'বলৈ নিদিওঁ। এই বিলাকান্দি বিধানসভা সমষ্টিত আমাৰ কংগ্ৰেছ দলটো জিকাব লাগিব, আমাৰ কংগ্ৰেছ দলটো জিকাব লাগিব। বিলাকান্দি সমষ্টিত আমি কণ্ঠ আমি আগন্তুক বিধানসভা ভিতৰত আমি কংগ্ৰেছৰ বিধায়কক বিলাকান্দি মানুহৰ সমস্যা পৰৱৰ্তী দিনত বিধানসভাৰ ভিতৰত কংগ্ৰেছৰ বিধায়ক উত্থাপন কৰিব। এই কথাটো আজিয়ে আমাক নিশ্চিত কৰিব লাগিব। সেইকাৰণে আমাৰ দলৰ সতীৰ্থসকল, মই দুখী যে আজি মই আপোনালোকৰ মাজত মই বেছি সময় মই থাকিব নোৱাৰিম, কিয়নো আজি ইয়াৰ পৰা আকৌ যাব লাগিব গুৱাহাটীত আমাৰ বিৰোধী দলবোৰ একত্ৰিত হৈ আমি বৰ্তমান চৰকাৰৰ যি চেষ্টা আমাৰ ভোটৰ অধিকাৰ চুৰি কৰাৰ যি চেষ্টা তাৰ বিৰুদ্ধে আমি এটা শক্তিশালী ধৰ্ণা দিবলৈ গৈ আছো। তাৰ বিৰুদ্ধে আমি এটা শক্তিশালী ধৰ্ণা আমি দিবলৈ গৈ আছো। আজি আমাৰ ভোট দিয়া অধিকাৰ, এই ভোট দিয়া অধিকাৰ দিছিল ডক্টৰ বাবা চাহেব আম্বেদকাৰে, পণ্ডিত জৱাহৰলাল নেহৰুৱে। এই ভোট দিয়া অধিকাৰটো উল্লেখিত আমাৰ সংবিধানৰ ভিতৰত। আৰু এই নিৰ্বাচন কিয় কৰো, আমি যে ভোটৰ ওপৰত ইমান গুৰুত্ব কিয় দিওঁ? যিহেতু চৰকাৰ হ'ব পাৰে 5 বছৰত তেওঁলোকে নিজকে যথেষ্ট শক্তিশালী ভাবিব পাৰে। যিকোনো দল, যিকোনো মুখ্যমন্ত্ৰী হ'ব পাৰে যে 5 বছৰৰ বাবে নিজকে যথেষ্ট শক্তিশালী ভাবিব পাৰে। কিন্তু যি নিৰ্বাচন কাষ চাপিলে যিমানে শক্তিশালী দল কিয় নহওক, যিমানে শক্তিশালী মুখ্যমন্ত্ৰী কিয় নহওক, ৰাইজৰ আগত মুখ ধুৱাবই লাগিব। এয়া হ'ল আপোনালোকৰ ভোটৰ ক্ষমতা, এয়া হ'ল লোকতান্ত্ৰিক দেশৰ আমাৰ আদৰ্শ বা মূল্য, বা এয়া হ'ল আমাৰ লোকতান্ত্ৰিক দেশৰ ভিতৰত আমাৰ এটা বিশেষ গুণ কি যিমানে শক্তিশালী দল কিয় নহওক, কিন্তু শেষত গৈ ৰাইজৰ ওচৰত যাবই লাগিব, ৰাইজৰ অনুমতি ল'বই লাগিব, ৰাইজৰ